চৰকাৰ কৰিব লাগে আৰু বিয়া পাতিব লাগে বিৰোধীৰ সভাত বিয়া এতিয়া বাকযুদ্ধ যোৱাকালি যিখন মিটিং হৈছিলে সেই মিটিংখনৰ উদ্দেশ্য আছিলে বিয়াৰ দিন বাৰ ঠিক কৰা বেলেগ কাৰণে এখন মিটিং নাছিলেই আৰু সেই কাৰণে বিয়াৰ কালিতো 2 ঘণ্টা সময় 1 ঘণ্টা সময় অকল বিয়াৰ কথাই আলোচনা কৰিলে কোন বিয়া হ'ব কোন দৰা হ'ব কোন কইনা হ'ব ক'ত ৰিসেপশন হ'ব শাসক পক্ষত যদি অকল দৈত্য দানৱ বিলাক আছে মই নাজানো আমি মানুহবিলাক আছিলো মানুহে আমি হাঁহি তামসা কৰি থাকো হয়নে নহয় এতিয়া মই কিবা এটা কৈ দিওঁতে আপোনাৰ হাঁহি এটা ওলাইছিল নহয় আপোনাৰ যদি এতিয়া টিভি কেমেৰাটো আপোনাৰ পিনে দি এই সাংবাদিকে বাইট লওঁতে হাঁহিয়ে থাকে বুলি ক'লে মানে সেইটো হ'ব নেকি কওক আমি যেতিয়া বন্ধু হিচাপে কথা পাতি আছো আমি চাওক কেইদিনমানৰ আগলৈকে আপোনালোকে বজাই আছিলে যে একদম বিৰোধীৰ মাজত কাজিয়া 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 কালি বিৰোধীৰ মাজত ইমান ধুনীয়া হাঁহি ফূৰ্তি তামসা বুধবাৰে বিৰোধীৰ সিদ্ধান্ত 2026ত ঐক্যবদ্ধ যুঁজ হ'ব বিজেপিৰ বিৰুদ্ধে এইবাৰ মুখ্যমন্ত্ৰীৰ পাল মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য 3 গগৈ 3 গগৈ 3টা থাকি গ'ল আমাৰ লগতো আৰু বহুত গগৈ আছে গতিকে মই ভাবো যে তেওঁলোকৰ যিটো ৰাজনীতি সেই ৰাজনীতি যদি তলে তলে চলি আছে আমি ওপৰে ওপৰে ৰাইজে দেখাকৈ কাম কৰিছো নিজে নিজে হাৰি থাকিব নেকি যোৱা লোকসভাটোতো এজন গগৈ হাৰিছে হাৰা নাই জানো সৰ্বানন্দ সোণোৱালৰ লগত এজন গগৈটো হাৰিছে বাকি গগৈ সকলো হাৰি থাকিব কিন্তু আমাৰ তৰংগ গগৈ আমাৰ গগৈবিলাক জিকি থাকিব চক্ৰ গগৈ তৰংগ গগৈ যে ৰাইজে নিজে বুজি পাব লাগিব অসমীয়াসকল একত্ৰিত নহলে আমি কতো থাকিব নোৱাৰো এই যে 3 গগৈ নাম কলে 3 গগৈটো তেওঁলোকেটো মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক তেওঁলোক গগৈৰ সমৰ্থক নহয় তেওঁলোক বুঢ়াগোহাঁইৰ সমৰ্থক নহয় তেওঁলোক বৰবৰাৰ সমৰ্থক নহয় তেওঁলোক বৰপাত্ৰ গোহাঁইৰ সমৰ্থক নহয় এই 3 গগৈয়ে হৈছে মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক মুখ্যমন্ত্ৰীৰ এই অভিযোগৰ প্ৰত্যুত্তৰ অখিল গগৈৰ মুখ্যমন্ত্ৰীয়ে কলিজাত আঘাত পাইছে হাওঁফাওঁত ধৰফৰণি লাগিছে এফালৰ পৰা বিবৰিছে অখিল গগৈয়ে মানে হিমন্ত বিশ্ব শৰ্মাইহে জানে যে তেওঁ কালি কলিজাত কিমান আঘাত লাগিছে তেওঁ হাওঁফাওঁ কিমান মানে ধৰফৰণি উঠিছে কালি হিমন্ত বিশ্ব শৰ্মাইহে জানে আপোনালোকৰ যদি কাৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ব্যক্তিগত সম্পৰ্ক আছে এবাৰ ৰিকুৱেষ্ট কৰক তেওঁ যে আপুনি কালি ৰাতি শুব পাৰিলে না নাই সকলো মানুহে জানে যে এতিয়া বিজেপি দলক বিদায় দিবৰ কাৰণে অসমৰ মানুহ উন্মুখ হৈ আছে আৰু বিদায় ললে বাকিবিলাকে ভয় নকৰিলে হিমন্ত বিশ্ব শৰ্মাই ভয় কৰে কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ঢেৰ কেছ মোকদ্দমা আছে আকৌ কি জানি তেওঁ চাৰ্জশিট লুকুৱাই দিয়া কথাবিলাক আকৌ ওলাই তেওঁ আকৌ কি জানি কি কয় আপোনাৰ লুই বাৰ্জাৰ কেলেংকাৰী কেছটো এতিয়া আপোনালোকে জানে যে CBI চলি আছে সেইটো কি জানি আকৌ ওলাই তেওঁ সাৰদা কেলেংকাৰী কেছটো যদি আকৌ ওলাই এই গোটেইবিলাক উত্তৰ কাছাৰী কেলেংকাৰীটো যদি আকৌ কেনেবাকে নতুনকৈ ৰিভিউ হয় এতিয়া চলি থকা গোটেই কেলেংকাৰীবিলাকৰ ওপৰত যদি আকৌ হেৰি হয় এইকাৰণে ভয় খায় আৰু সেইকাৰণে তেওঁ আপোনালোকে খাটাংকে খবৰ লওক যাৰ যাৰ সম্পৰ্ক আছে মাত্ৰ ফোন কৰক নিউজ লাইভৰ মানুহ আছে নেকি কোনোবা তেৰি নিউজ লাইভৰ মানুহ হ'লে মই মাত্ৰ পৰামৰ্শ দিলোহেঁতেন মাত্ৰ CMক ফোন কৰক কালি কিমান সময়লৈকে তেওঁ বিচনাত ধৰফৰাই আছে খবৰ লওক ক্ৰমত হিতাধিকাৰী ৰাজনীতি তুংগত উঠিছে ৰাজ্যত কিন্তু হিতাধিকাৰীয়ে শৰ্মা চৰকাৰক ৰক্ষা কৰিব পাৰিবনে অখিল গগৈৰ সূত্ৰ এতিয়া তেওঁ ভাবি আছিলে যে আমি বিৰোধীবিলাক যদি বিভক্ত হৈ থাকে তেতিয়াহ'লে এইটো চান্সতে কেনেবাকে ওলাই যাব পাৰিম নেকি পইচা চইচা দি অৰুণোদয় দি আপোনাৰ বেনিফিচিয়াৰী স্কিম দি এবাৰতো আপোনালোকৰ ল'ৰা ছোৱালীবিলাককো এবাৰ পইচা দিব 10,000 নিযুত মইনাৰ ঠাইত এবাৰ কিবা এটা বনাব এতিয়া চাই থাকক কি কয় এইটো নিযুত কি হ'ব তেতিয়া মইনা নহ'লে বাবু মইনা না এনেকুৱা কিবা মইনা এটা বনাব আপোনালোকে চাই থাকক কিন্তু আপোনালোকে সকলোৱে এবাৰ খবৰ লৈ লওক তেলেংগানাতো আমাৰ ইয়াতকে 1000 গুণ বেছি এনেকুৱা বেনিফিচিয়াৰী স্কিম দিছিলে কিন্তু তেলেংগানা চৰকাৰখনক মানুহে এখন কি চৰকাৰ বুলি কয় তেলেংগানাৰ TRS চৰকাৰখনক উৰুৱাই দিলে কেলে
জনগণক একদম কণ্ঠৰুদ্ধ কৰি দিছিলে, জনগণৰ ব্যৱসায় বাণিজ্য খতম কৰি দিছিলে। এফালে বিৰোধীৰ ঐক্যবদ্ধ যুঁজৰ সংকল্প, আনফালে বিৰোধীৰ বৈঠকক লৈ শাসক পক্ষৰ কটাক্ষ। নিৰ্বাচনৰ দিন চমু চাপাৰ লগে লগে তুংগত বাকযুদ্ধ, বাকী ৰাইজে ল'ব চূড়ান্ত সিদ্ধান্ত। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।